ফকাছ ভোগালী মেলা এই ভোগালী মেলা খানাপাৰাত আৰু প্ৰাইড লিষ্টৰ জৰিয়তে প্ৰাইড লিষ্টৰ উদ্যোগত ৰাজ্যৰ বিজেপি যি কিষাণ মৰ্চাৰ এই কিষাণ মৰ্চাৰ উদ্যোগত এই মেলা অনুষ্ঠিত কৰা হৈছে গোটেই মেলাখনৰ তদাৰকৰ দায়িত্বত আছে ৰঞ্জিত ভট্টাচাৰ্য আমি আজি ৰঞ্জিত ভট্টাচাৰ্যৰ লগত কথা পাতিম কাৰণ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা তেওঁলোকৰ নেতৃত্বত বহুত থলুৱা লোক ইয়াত আহিছে তেওঁলোকৰ যি অসমীয়া আমাৰ যি সমাজ ব্যৱস্থাৰ যি খাদ্য সম্ভাৰ এই খাদ্য সম্ভাৰ ইয়াত প্ৰদৰ্শন কৰা হৈছে বা বিক্ৰী কৰা হৈছে লগতে সাংস্কৃতিক যি সন্ধ্যা সেই সাংস্কৃতিক সন্ধ্যা অনুষ্ঠানো কৰা হৈছে খন্তেক পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইয়ালৈ অহাৰ কথা ৰঞ্জিত ভট্টাচাৰ্য ডাঙৰীয়া পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ লগতে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি ভিতৰৰ ভাগলৈ যাম তেনেধৰণে আপোনালোকে কি কৰিছে আজি সকলো আমি বস্তু ল'বলৈ চেষ্টা কৰিম আমি গৈ থাকিম কেনেকুৱা ধৰণে প্ৰথম কামসমূহ আগবঢ়াইছে বহু বছৰ ধৰি মানে কৰি আছে ভোগালী বিহু যেটি হৈ থাকে কংক্ৰিট মহানগৰী গুৱাহাটীৰ ৰাইজে আচল বস্তুখিনি ভোগালীৰ যিখিনি ভোগ সেইখিনি কৰিবলৈ নাপায় সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ প্ৰাইভেট এণ্টাৰটেইনমেণ্টৰ সঞ্চালিকা ৰিণিকী ভূঞা বাইদেউ আমাৰ পৰামৰ্শ মতে আমি প্ৰাইড লিষ্টৰ লগত ভাৰতীয় জনতা পাৰ্টি কিষাণ মৰ্চা সংলগ্ন হৈ আমি অসমৰ যিমানবিলাক থলুৱা কৃষক আছে এই কৃষকসকলৰ লগত যোগাযোগ কৰি আমি প্ৰত্যেক বছৰে ভোগালী মেলা আয়োজন কৰোঁ মানে এখন বজাৰ দিয়াৰ চেষ্টা কৰা হৈছে হয় হয় ভোগালী গতিকে আমি 4 বছৰৰ পৰা ধৰি পেলাই কৰি আছিলোঁ দীঘলী পুখুৰী পাৰত কৰিছিলোঁ এইবাৰ আমি খানাপাৰাত কৰিছিলোঁ কাৰণ আপোনালোকে জানে মাটি আমাৰ খেতি আমাৰ বজাৰখনো আমাৰ হ'ব লাগে গতিকে এই কথাটো চিন্তা কৰি খাৰুপেটীয়া বস্তু আহে আৰু বৰপেটাৰ পৰা বস্তু আহে এইবিলাক বাংলাদেশৰ মূলৰ মানুহ এই মানুহখিনি যিখিনি খেতি কৰে পেষ্টিচাইড যথেষ্ট দিয়ে তাৰ কাৰণে আমাৰ ক্ষতি হয় স্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি হয় কেঞ্চাৰ কিডনিৰ পৰা ধৰি হাৰ্টৰ পৰা ধৰি এইবিলাক হয় তেওঁলোকে এইবিলাক খানা নাখায় কিন্তু তেওঁলোকে নিজে অৰ্গেনিকভাৱে ঘৰত কৰি পেলাই হয় এই বস্তুটো ধৰা পোৱাৰ পিছত আমি সংৰক্ষিত এই কংক্ৰিট মহানগৰীৰ ৰাইজক এই ভোগালী বিহুটো উদযাপন কৰিবৰ কাৰণে একদম অৰ্গেনিকভাৱে যিখিনি প্ৰডাকশ্যন হয় গাঁৱত এই কৃষকসকলক আমি আনিবৰ কাৰণে চেষ্টা কৰি এই মেলাখন আমি প্ৰত্যেক বছৰে দিম আপুনি যদি চাই ধেমাজি লখিমপুৰ মাজুলী ঠাইৰ পৰা ইয়াত আহি আমাৰ ষ্টল কৰিছে বা 50খন আছে হয় হয় ভাৰতীয় জনতা পাৰ্টি প্ৰায় 39খন সাংগঠনিক জিলা আছে এই জিলাখনৰ প্ৰায়ভাগে আমাৰ ইয়ালৈ আহিছে যেনেকৈ আপুনি মাজুলীত চাব পাৰে মাজুলীৰ পৰা আমাৰ তাত উৎপাদিত শস্যখিনি ইয়ালৈ লৈ পেলাই এখন আহে আৰু সেইমতে কিতাপৰ যি চাউল এই চাউলটোতো সকলোতে ফেমাছ বিভিন্ন ধৰণৰ চাউল বাও ধানকে কওক বাও ধানৰ চাউলকে কওক ৰঙা চাউলকে কওক ব্লেক ৰাইজকে কওক বিভিন্ন ধৰণৰ চাউল কোমল চাউলকে কওক ভজা চাউলকে কওক এই চাউল আনি পেলাই এই বিপণীবিলাকক দিয়া হয় তাৰ উপৰিও দেৰগাঁৱৰ গুড় এই গুড়টো বৰ ফেমাছ এই গুড়টো হৈছে পুৰা মাজুলীত ঠাইত কুঁহিয়া আছে সেই কুঁহিয়াৰ পৰা তৈয়াৰ কৰা হয় তাৰপিছত দেৰগাঁৱলৈ আহে দেৰগাঁৱৰ পৰা আমি গুৱাহাটীলৈ লৈ অনাৰ ব্যৱস্থা কৰিছোঁ আৰু সেইদৰে ৰামদিয়া দৈ সৰভোগৰ দৈ আৰু আমাৰ দৰঙৰ চুঙা গৰু খুটি প্ৰকল্পত যিখিনি উৎপাদিত শস্য তাৰ উপৰি আমাৰ ৰাণী চাপৰি আছে তাতে গোটেই অসমীয়া থলুৱা লোকসকলে কৰে এইবিলাক আনি পেলাই পিঠা পনাৰ পৰা ধৰি লৈ পেলাই প্ৰায় আমি 41খন ষ্টল দি পেলাই গাঁৱৰ কৃষকসকলক চহা কৃষকসকলক তেওঁলোকৰ উৎপাদিত শস্য দ্বাৰা এটা সঠিক মূল্যত দিয়া ব্যৱস্থা কৰি এখন বজাৰ সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ 4-5 বছৰ আমি এনেকুৱা ভাবিব পাৰোঁ নেকি যে এনেধৰণে এটা যাত্ৰা আৰম্ভ হ'ব য'ত নেকি পথাৰ নহয় বজাৰো আমাৰ যেটো স্লোগান আছিলে চৰকাৰৰ সেই স্লোগানটো আমি আৰু কিছু অধিকভাৱে লৈ যাব পাৰিম ইয়াৰ কাৰণ আৰম্ভণি নেকি কাৰণ 4টা বছৰতে ইমানখিনি কৰাটো সম্ভৱ নহয় আমি এফালে যাম কাৰণ এফালে চাউণ্ডৰ আমাৰ কিছু অসুবিধা হ'ব পাৰে ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তাসকলে সদায় ভাবি থকা হয় সদায় চিন্তা কৰি থকা হয় কেনেকৈ আমাৰ অসমত বিভিন্ন প্ৰান্তত আমি অৰ্গেনিক পদ্ধতি যিটো পেষ্টিচাইড ব্যৱহাৰ নকৰাকৈ অৰ্গেনিক ভাৰ্মি কম্পোষ্ট ব্যৱহাৰ কৰি পেলাই আমাৰ খেতি কৰি আমাৰ লোকসকলক আমাৰ অসমীয়া বৃহত্তৰ লোকসকলক খুৱাব পাৰোঁ এই কথাটো আমাৰ মাজত সদায় সোমাই আছে সেই আশা বান্ধি লৈ যিহেতু মাটি আমাৰ খেতি আমাৰ বজাৰো আমাৰ হ'ব লাগে প্ৰডাকশ্যন হ'লেই নহ'ব তাৰ বজাৰখনো লাগে এই বজাৰৰ কাৰণে আমি চিন্তা কৰিছোঁ ভৱিষ্যতে প্ৰত্যেক জিলাতে
এখন অৰ্গেনিক হাবৰ কথা আমি চিন্তা কৰিছো আৰু গুৱাহাটীত দুখনমান অৰ্গেনিক হাব কথা চিন্তা কৰিছো আমি চৰকাৰৰ লগত যোগাযোগ কৰিছো আমাৰ চবৰে সপোন আছে এই সপোন এদিন গৈ পেলাই বাস্তৱতে ৰূপায়িত হ'ব মই আশা কৰিছো ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল সদায় লাগি আছে এই বিভিন্ন ধৰণৰ চহা কৃষকসকলক আয় দুগুণ বৃদ্ধি কৰিবৰ কাৰণে তেওঁলোকক বজাৰ এখন দিবৰ কাৰণে তেওঁলোকে উৎপাদিত শস্য বিক্ৰী কৰা এখন বজাৰ দিবৰ কাৰণে আমি চেষ্টা কৰি আছো খন্তেক পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইয়ালৈ আহিব গতিকে ব্যস্ত চিডিউলৰ মাজতে তেওঁ আহিব আপুনি দিন পোহৰ কালি দিনটো মই যদি চাওঁ তেতিয়াহ'লে দিনটো কালিও ইয়াত সময় দি আছে ইয়াতো দি আছে বিহু মানে আপোনালোকৰ নাই বিহু এবাৰ ইয়াতে হৈ গৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কাৰণে এইটো হৈছে এইবিলাক ষ্টল হৈছে আৰু অৰ্গেনিক খেতিবিলাক আৰম্ভ হৈছে বিভিন্ন ধৰণৰ চহা কৃষকসকল গাঁৱৰ পৰা উঠি আহিছে আহি পেলাই ইয়াত এখন বিপণী দিবলৈ চেষ্টা কৰিছে মাননীয় মুখ্যমন্ত্ৰী এইটো সপোন আছে এই সপোন বাস্তৱটোলৈ উপনীত কৰিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ কিষাণ মৰ্চাৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই আমি উঠিবই লাগিছো যাতে এটা মেছেজ যাওক যে থলুৱা ৰাইজসকলক কৃষকসকল তেওঁলোকৰ উৎপাদিত শস্য সঠিক মূল্যত পাওক তেওঁলোকৰ স্বাৱলম্বী হওক আৰু উঠি অহা প্ৰজন্মই কৃষকৰ প্ৰতি কৃষি ক্ষেত্ৰখনে বিশেষ ভূমিকা লগত ইয়াৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী আমি চাওঁ অভিভূত ডাঙৰীয়া ৰামদিয়া যিসমূহ দৈ সেই দৈসমূহ ইয়াত লৈ অনা হৈছে যদি দেখুৱাব পাৰি এইখিনি গোটেইখিনি প্ৰজেক্ট ৰামদিয়াৰ পৰা আমি জানো গোটেইখিনি ৰামদিয়া যে সৰভোগৰ পৰাও আহিছে সৰভোগ আৰু ৰামদিয়া দৈ ফেমাছ গতিকে গাঁৱৰ ৰাইজে বা আমাৰ কংক্ৰিত মহানগৰীৰ ৰাইজে এই ৰামদিয়া আৰু সৰভোগৰ দৈটো নাপায় বাটতে শেষ হৈ যায় মধ্যভোগীয়ে শেষ কৰি দিয়ে গতিকে বিভিন্ন এটা বিকৃত ৰূপ লয় দৈ সেইকাৰণে আমি তেখেতসকলক থলুৱা লোকসকলক ইয়ালৈ মাতি আনি এখন বিপণী দি আমাৰ যি আগন্তুক ভোগালী বিহু উৰুকা ইয়াক সোৱাদ ল'বৰ কাৰণে আমি ব্যৱস্থা লৈছোঁ আৰু অন্য হাততে এটা যদি চাওঁ আমি এনেকুৱা ধৰণৰ দৈ বা যিসমূহ ফেক্টৰী প্ৰদান কৰা হৈছে এই ক্ষেত্ৰত চৰকাৰৰ তৰফৰ পৰা ৰাজ সাহায্য বা প্ৰত্যেক গাঁৱে গাঁৱে দিয়া হৈছে যাৰ যাৰ গাখীৰ আছে এই গাখীৰ 5 টকা ৰাজ সাহায্য প্ৰতি লিটাৰ দিয়াৰ চেষ্টা কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইমতে 5 টকাকৈ ৰাজ সাহায্য দিছে সেই পূৰবীৰ লগত প্ৰয়োগ কৰিছে পূৰবীৰ দৈটো গাখীৰটো লৈ যাব লৈ গৈ পেলাই 5 টকা প্ৰতি লিটাৰ চৰকাৰে পোৱা ব্যৱস্থা চৰকাৰৰ পৰা আমাৰ গোপালকসকলে পোৱা ব্যৱস্থা কৰি লৈছে আপোনালোকে চাওক বিভিন্ন ধৰণৰ বিপণী আছে আপোনালোকে চাব পাৰে প্ৰায় 41 কি কয় বস্ত্ৰশিল্পক আপুনি চাওক এই বস্ত্ৰশিল্পৰ ওপৰত গুৰুত্ব দিয়া হোৱা নাই ভোগালীৰ লগত জড়িত ভোগৰ লগত জড়িত মাঘৰ বিহুৰ লগত যিটো জড়িত যিখিনি দ্ৰব্য তাৰ ওপৰত আমি গুৰুত্ব দিছোঁ এইটো গুৰুটো চাওক এই গুৰুটো মাজুলীত তৈয়াৰ হয় মাজুলীত তৈয়াৰ হয় তাতে কুঁহিয়া আছে কুঁহিয়া কাটে তাৰপিছত তোমাৰ মেচিনত মহৰ গাড়ীৰে ঘূৰোৱা হয় তাৰপৰা ৰস উলিয়াই ফেলাইত লৈ যোৱা হয় ফেলাইত গৰম কৰা হয় গৰম কৰাৰ পিছত তাৰ এনেকুৱা বাটিত হয়নে বাইদেউ এনেকুৱা বাটিত দিয়া হয় দিয়াই পেলাই ইয়াৰ কাৰণে আমাৰ ভোগালী এই মেলাখনৰ কাৰণে স্পেচিয়েলি বনোৱা হয় মানে আহত কৰিবলৈ ভোগালীৰ কাৰণে ইয়াৰ কাৰণে স্পেচিয়েলি অনা হয় এইটো নহ'লে আমি ডাঙৰ হ'লে বনাওঁ ইয়াৰ স্পেচিয়েলি সেইকাৰণে ইয়াত আধা কেজি আছে 1 কেজি আছে আমি এইটো হিচাপত বনাই আনো তাৰমানে গতিকে আপোনালোকক কেনেকুৱা ধৰণে সহায় কৰিছে আপোনালোকৰ গোটেই টিমখিনিক আমাৰ টিম মানে সম্পূৰ্ণ চব ফালৰ পৰা সহায় পাইছো আমি অহা যোৱা পৰা ৰঞ্জিত দাই কেনেকুৱা ধৰণৰ সহায় কৰিছে একদম বহুত সহায় কৰিছে মানে ক'ব নোৱাৰি ভাষা ইমানে সহায় পাইছে সকলো সুবিধা পাইছো হোটেলত ৰুম অহা যোৱা খোৱা আকৌ ভাড়া লৈ যোৱা তেওঁলোকে যিখিনি ইয়াৰ পৰা পইচা পাব তেওঁলোকৰ পকেটতে থাকিব ইয়াতে টকা খৰচ কৰিব লাগে এই মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ ৰিণিকী বাইদেউ ভূঞা বাইদেউ চেষ্টা এইটো হৈছে আমাৰ কৃষক মৰ্চাই তাত ছাপোৰ্ট দিছোঁ আৰু আছে বস্ত্ৰ আছে কিন্তু যথেষ্টখিনি বস্ত্ৰ ইয়াত দেখিবলৈ পোৱা গৈছে এইখিনি মানে হাতেৰে বোৱা নে এইখিনি হাতেৰে বোৱা আমাৰ তুলঠাত বোৱা নিজে যিটো আমাৰ মেচিন হেৰি নহয় আমাৰ মেচিনৰ হেৰি নহয় শাল নহয় এইখিনি আমাৰ হাতৰ শাল হয় এনেকৈ হেৰি কৰে টাকুৰি লগাই পেলাই যিটো আমাৰ পুৰণা পদ্ধতিৰে মাহঁতে কৰিছিলে আইতাহঁতে কৰিছিলে এই ব্যৱস্থা কৰা আছে হয়নে বাইদেউ আৰু যথেষ্টখিনি ব্যৱস্থা ইয়াত কৰা পৰিলক্ষিত হৈছে আৰু কংক্ৰিট মহানগৰীত এটা নতুন ৰূপ দিবলৈ আপোনালোকে চেষ্টা কৰিছে আৰু কেনেকুৱা ধৰণৰ প্ৰজেক্ট আছে আপোনালোকে চাব গৰুকুটিত নিচিনাকৈ আমাৰ আকাংক্ষা আত্মসহায়ক গোট আছে আমাৰ চাংচাৰিত তাত আমি জৈৱিকভাৱে চব খেতি কৰিছোঁ আজি খেতি পুৰা বস্তু লৈ অনা হৈছে কালি বিক্ৰী হৈছে আজি বিক্ৰী হৈছে আৰু বিল্ডিং আনিছোঁ ৰাতিপুৱা আনিছে
মানে শেষ হৈ গৈছে গতিকে এটা পৰিৱেশ সুন্দৰ পৰিৱেশ কালি প্ৰায় মই যেতিয়া আহিলো সন্ধিয়া সময়ত প্ৰায় মই 1000-2000 মান মানুহ পালো 1000-1500 মান মানুহ আজিও যথেষ্ট ভিৰ হ'ব হয় আজি বহুত ভিৰ হ'ব আৰু দিনটো এনেকেই আছে মানুহ আহিছে গৈছে বস্তু কিনি লৈছে আহল বহল জেগা পৰিৱেশ ভাল ধুনীয়াকে আহিছে গৈছে ধুনীয়াকে তেওঁলোকে বস্তু কিনি ক্ৰয় কৰি লৈ গৈ আছে গতিকে এটা ভাল মেছেজ দিছে আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তত যিসমূহ আমাৰ থলুৱা উদ্যোগ থাকে চিৰা কোমল চাউল এইসমূহ যদি আপুনি চাই তেতিয়াহ'লে দেখিব এই উদ্যোগ মানে বহুত লোকে এইসমূহ এখন মাৰ্কেট নাপায় আপোনালোকে মাৰ্কেট আগতে পাইছিল নে পাইছো আমি আগতেও দীঘলী পুখুৰীত আহিছো ইয়াতে ভোগালী মেলালৈ আহিছিলো খানাপাৰাত আমাৰ আগতেও হৰ্টিকালচাৰ প্ৰগ্ৰেম হৈ গৈছে তাতো আহিছো আমি ইয়াৰ পৰা পজিশ্যনো পাই গৈছো মাজুলী দুবাৰ ফাৰ্ষ্ট পজিশ্যন পাই গৈছো হৰ্টিকালচাৰ তেনেকে আপোনালোক ক'ৰ পৰা আহিছে মাজুলীৰ পৰা হয় ৰঞ্জিত দা কেনেকুৱা ধৰণৰ সহায় কৰিছে সহায় কৰে তেখেতে আমি অহাৰ পৰা তেখেতে প্ৰতি মুহূৰ্ততে ঘণ্টা মূৰে মূৰে খবৰ খাতি লৈ অহা যোৱা কৰি থকা পৰা কোনো ব্যৱস্থা সব ব্যৱস্থা কৰিছে কোনোদিন আজিলৈকে অসুবিধাত পৰা নাই 4 বছৰ আহি আছে আমাৰ মাজুলী বুলি এটা সমবায় আছে এই সমবায়ৰ পৰা 21 জন মানুহ ইয়ালৈ আহিছে তেখেতসকলে সহায় কৰাৰ কাৰণে আমি এনেকে আহি থাকিব পাৰিছো আৰু আপুনি ইমান নামবোৰ সকলোৱে ইমান ধুনীয়াকে মনত ৰাখি ধৰিছে কেনেকে মনত থাকিছে নাই আমাৰ প্ৰত্যেক বছৰ হৈ থকা আমি কৃষকসকলৰ লগত আমাৰ সদায় সম্বন্ধ আছে আৰু মাজতে এনেই কথাও পাতো ফোনত যে আমাৰ মাজুলী তিতাবৰ চাউলৰ ব্যৱস্থাপনা কৰা ব্যক্তিসকল দেৰগাঁৱৰ গৰু দিয়া ব্যৱস্থা কৰা ব্যক্তিসকল আৰু বিভিন্ন ৰাম দিয়া দৈ তাৰ গৰু খুটি ৰাইজৰ লগত আৰু বিভিন্ন ধৰণৰ মাজে মাজে কথা পাতি থাকোঁ আৰু ভোগালী বিহুত আমি গোটেইখিনি মিলিত হওঁ এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰোঁ তেওঁলোক হ'ল গাঁৱৰ চহা খেতিয়ক এইখিনি আমাৰ অসমৰ এখন আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ছাৰৰ নেতৃত্বত গোটেই হৰ্টিকালচাৰ এপিচিখিনি গোট খাই পেলাই একেলগে কৰিছে আমাৰ লক্ষী বাইদেউ আছে লক্ষী বাইদেউ বিশেষ ভূমিকা লয় লক্ষী বাইদেউ কিবা কওক কেনেকুৱা ধৰণৰ এটা পৰিৱেশ পাইছে মঞ্চখন কেনেকুৱা পাইছে আমাৰ খেতিয়কে ক'ব তেতিয়াহ'লে বেছি ভাল এপিচি আমাৰ অসমৰ নেমুবিচিডি এনিয়াৰ অধীনৰ আঁচনিৰ অধীনৰ আপোনাৰ 33খন এপিচি গঠন হৈছে আৰু গোটেই এপিচিৰ কৃষকসকলৰ মানে উৎপাদিত সামগ্ৰীসমূহ আমি ভোগালী বিহুত মানে ডিছপ্লে কৰিছোঁ আৰু সঁচাকৈ ইয়াত আহি আমাৰ যথেষ্ট বিক্ৰী হৈছে ভাল লাগিছে ৰঞ্জিত ভট্টাচাৰ্য কেনেকুৱা সহযোগ কৰিছে আমি বহুতে কৈছে বোলে কৰাই নাই আমাক যথেষ্ট সহায় কৰিছে ধুনীয়া ষ্টল দিছে আৰু সময়ে আমাক খানাৰ ব্যৱস্থা কৰিছে চাহৰ ব্যৱস্থা কৰিছে সুন্দৰ ব্যৱস্থা কৰিছে চাহ ভাত সময়মতে খাবলৈ দিছে হয় সুন্দৰভাৱে এটা ক'বলৈ আছে কিন্তু আহাবাৰ আমাক কিন্তু একদম এপিচি ৱাইজ আমাৰ 31টা এপিচি আছে সকলোৰে এটা ষ্টল লাগিব কাৰণ তেওঁলোকে বহুত ভাল এখন বজাৰ পাইছে আমাক বহুত ষ্টল লাগিব এইটো আমাৰ ডিমাণ্ড আপোনালোককে 30খন লাগিব 30খন নহয় আপোনাৰ 2টা এপিচি এখন যদি কৰি দিয়ে আৰু ভাল হ'ব আমাৰ কাৰণে 10-15টা এপিচি আছে 10-15টা 7খন দোকান তেওঁলোকক লাগিব বুলি কৈছে আমি চাওঁ পৰ্যায়ক্ৰমে আমি আগবাঢ়ি গৈ আছো কেনেকে ব্যৱস্থা কৰিব পাৰোঁ এয়া ৰঞ্জিত ভট্টাচাৰ্য আৰু আমি কেনেকুৱা ধৰণে আপোনাৰ প্ৰতিক্ৰিয়া থাকিব ভোগালীক যিহেতু ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত লৈছে এইবাৰ যে মানে পুৰা শক্ত কৰি কোনো ধৰণৰ যাতে গাড়ী নচলায় এইটো এটা প্ৰজেক্ট তেওঁলোকে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা লৈছে এটা সুন্দৰ পদক্ষেপ পুৰা শক্ত কৰি যোৱা যিজনে গাড়ী চলায় তেওঁৰ কাৰণে ইন'চেণ্ট মানুহখিনি গোটেই ফেমিলিটো কেতিয়াবা প্ৰব্লেমত পৰে দুৰ্ঘটনা ঘটে তাৰ কাৰণে গোটেই ফেমিলিটো চাফা কৰে ড্ৰাইভাৰজনে যদি খোৱা মত হয় গতিকে ড্ৰাইভাৰজনে যদি মদ নাখায় তেতিয়াহ'লে বাকীখিনি ছেভ হ'ব গতিকে বাকীখিনিৰ লগত আমাৰ কথা নাই কি খাইছে কি নাখাইছে কিন্তু ড্ৰাইভাৰজনে নাখালে আমাৰ এক্সিডেণ্টবিলাকৰ পৰা আৰু বিভিন্ন ধৰণৰ পৰিয়াল বা বিভিন্ন ধৰণৰ এক্সিডেণ্টৰ পৰা আমি বাচাই সুন্দৰ পদক্ষেপ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ আৰু সেয়া আছিল ৰঞ্জিত ভট্টাচাৰ্য জাৰি হুছেইন ডাঙৰীয়াও আমাৰ লগত আছে জাৰি হুছেইন ডাঙৰীয়াৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম ডাঙৰীয়া প্ৰথমে স্বাগতম জনাইছোঁ ভোগালী মেলা 4টা বছৰ ধৰি পেলাই ইয়াত চলি আছে আৰু ভিন্ন প্ৰান্তৰ ৰাইজ আহে বিশেষকৈ থলুৱা লোকসকলক এটা তেওঁলোকৰ যি খাদ্য সম্ভাৰ সেই খাদ্য সম্ভাৰ ইয়াক আচলতে উপস্থাপন কৰা এটা সুযোগ দিছে কিষাণ মৰ্চাৰ তৰফৰ পৰা এইখিনি কৰা হয় এতিয়া এইটো আমাৰ 4 বছৰ হৈ গ'ল আমি আগতে দীঘলী পুখুৰী পাৰত অনুষ্ঠিত কৰিছিলোঁ এইবাৰ আমি খানাপাৰা ভেটেনেৰী ফিল্ডৰ ওচৰলৈ আহিছোঁ মই ভাবোঁ যে এইখন এখন ডাঙৰ প্লেটফৰ্ম এখন ঠিক আমি বিজনেছ বুলি নকওঁ কিন্তু
থলুৱা কৃষকসকলৰ কাৰণে এটা ডাঙৰ প্লেটফৰ্ম যে তেওঁলোকে কংক্ৰিটৰ মহানগৰীত আমি যে এনেকুৱা এখন মঞ্চ দিব পাৰিছোঁ য'ত সন্ধিয়া ভাগত আপুনি দেখিছে ইয়াতে বিহুৰ পৰা বিভিন্ন আৰ্টিষ্ট আহিছে, বিভিন্ন কলা কুশলী আহিছে, জনপ্ৰিয় শিল্পীসকল আহিছে, এটা আনন্দমুখৰ পৰিৱেশ গুৱাহাটী মহানগৰীত এনেকুৱা এটা ঠাইত আৰু যিসমূহ বস্তু আনিছে আপুনি যদি মন কৰে মাজুলী, তিতাবৰ, শদিয়া, এইফালৰ পৰা নলবাৰী, বৰপেটা, আপোনাৰ ধেমাজি, গোলাঘাট, এই গোটেই অসমৰ চাৰিওপিনৰ পৰা ইয়াত আহি তেওঁলোকে 3টা দিন আৰু ইমান ভাল ৰেছপন্স গুৱাহাটী মহানগৰবাসীয়ে ইমান ধুনীয়া তেওঁলোকক অনুপ্ৰেৰণা যোগাইছে যে প্ৰায়বিলাক ষ্টলত আজি দ্বিতীয় দিনত তেওঁলোকৰ প্ৰায় 70-75% যি সামগ্ৰী লৈ আহিছিলে ইতিমধ্যে তেওঁলোকে বেচিবলৈ বা ক্ৰয় কৰি পেলাই লৈ গৈছে। অৰ্থাৎ এদিন এতিয়াও বাকী আছে, এতিয়া মাত্ৰ 6টা বাজিছে আৰু কেইঘণ্টামান আছেই। সেই সময়ত প্ৰায় 70-75% সামগ্ৰী বিক্ৰী হোৱাটোৱে এটা কথাই প্ৰমাণ কৰে যে এই মেলাখনক ভোগালী মেলা 2025ক মহানগৰবাসীয়ে খুব ধুনীয়াকৈ সঁহাৰি জনাইছে। আমি এইটোৱে কামনা কৰিম যাতে আমি প্ৰতি বছৰে আয়োজন কৰিব পাৰোঁ, নতুনত্ব আনিব পাৰোঁ আৰু প্ৰাইড ষ্ট'ৰ লগত ভাৰতীয় জনতা পাৰ্টীৰ কিষাণ মৰ্চাই যি সহযোগিতা আমাক আগবঢ়াই আহিছে তাৰ কাৰণে আমি তেওঁলোককো ধন্যবাদ জনাইছোঁ। তেওঁ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে। ভোগালী মেলা প্ৰাইডিছ এণ্টাৰটেইনমেণ্টৰ তৰফৰ পৰা অন্য হাতেদি কৃষক মৰ্চা বিজেপি কৃষক মৰ্চাই এই বিশেষ ব্যৱস্থা লৈছে। প্ৰণৱ বৰ্মন ডাঙৰীয়া বাৰে আছে, মই দেখিছোঁ। কি খবৰ, ভালে আছে? শুভেচ্ছা জ্ঞাপন কৰিছোঁ বিহুৰ। কেনেকুৱা পাইছে প্ৰাইডিছ এণ্টাৰটেইনমেণ্ট আৰু কিষাণ মৰ্চাৰ এই বিশেষ অনুষ্ঠান? এইটো খুব এটা সুন্দৰ এটা আজি ব্যৱস্থাপনা কৰিছে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কিষাণ মৰ্চাৰ উদ্যোগত। আৰু প্ৰতি বছৰৰ দৰে এইবাৰ খানাপাৰাত আমাৰ এই ফিল্ডত যি আমাৰ আয়োজন কৰিছে, আপোনালোকৰ মাধ্যমেৰে সমগ্ৰ অসমবাসীলৈ ভোগালী বিহুৰ কলে শুভকামনা যাচিছোঁ। আৰু ভাৰতীয় জনতা পাৰ্টী কিষাণ মৰ্চাই আজি আমাৰ গোটেই অসমৰ খেতিয়কসকলক লগত লৈ পেলাই তেওঁলোকে যি শস্য উৎপাদন কৰে আজি ইয়াতে সুন্দৰভাৱে ইয়াতে উপস্থাপন কৰিছে। আৰু মই ভাবোঁ যে আজি এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ যি কৃষকসকলৰ উপকৃত হ'ব বুলি মই অনুভৱ কৰোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকলৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰতিযোগিতা অথবা পক্ষত দুষ্ট নহয়, সদায় অসমীয়াৰ স্বাৰ্থত। MMD Focus. All